আজিৰ সদৌ বংশৰ ক্ৰীড়া সন্থাৰ ষ্টেডিয়ামৰ শুভ উদ্বোধনী কাৰ্যসূচীত আমাৰ মাজত উপস্থিত হাজো সমষ্টিৰ বিধায়িকা সুমন হৰিপ্ৰিয়া ডাঙৰীয়ানী, কামৰূপ জিলাৰ আয়ুক্ত দেৱকুমাৰ মিশ্ৰ ডাঙৰীয়া, সদৌ বংশৰ ক্ৰীড়া সন্থাৰ সভাপতি দেৱেন্দ্ৰনাথ কাকতিকে আদি কৰি ক্ৰীড়া সন্থাৰ বিষয়ববীয়াসকল আৰু সভালৈ অহা ক্ৰীড়ামোদী ৰাইজ, আই মাতৃসকল আৰু যুৱক যুৱতী বন্ধু বান্ধৱীসকল, আজি আমাৰ বংশৰ গণমৌ আৰু সমগ্ৰ ৰাইজৰ বাবে এটা আনন্দৰ দিন। আমাৰ সদৌ বংশৰ ক্ৰীড়া সন্থাৰ খেলপথাৰখন আজি এখন পূৰ্ণাংগ ষ্টেডিয়ামলৈ ৰূপান্তৰ হ'ল। অসমৰ বিভিন্ন সমষ্টিৰ যদি আমি চাব যাওঁ, হয়তো বহু সমষ্টিত এতিয়ালৈকে এনেকুৱা ধৰণৰ ষ্টেডিয়াম হোৱা নাই, কিন্তু আমাৰ বংশৰ গণমৌ পঞ্চায়ত এৰিয়াতে এনে সুন্দৰ ষ্টেডিয়াম আজি নিৰ্মাণ হৈছে। ই আমাৰ বাবে গৌৰৱৰ বিষয়। এই ষ্টেডিয়ামখন নিৰ্মাণ কৰোঁতে ৰাজ্য চৰকাৰে 11,97,00,000 টকা খৰচ কৰিছে। 500 আমাৰ অডিয়েন্স আমাৰ 500 দৰ্শক বহিব পৰা ইয়াত দে সন্মুখৰখিনি বহি দে, তেতিয়া পিছফালত চাব পাৰিব। দে বাবা, তইখিনিৰ পৰা তই এইয়াটা আগতা। আমাৰ 500 দৰ্শক বহিব পৰা ইয়াতে এটা গেলাৰীৰ ব্যৱস্থা কৰা হৈছে। আমাৰ ফুটবল খেলপথাৰখন ফিফাৰ ষ্টেণ্ডাৰ্ডত নিৰ্মাণ কৰা হৈছে। ইয়াত ভলীবল কোৰ্ট আছে আমাৰ 2খন, আৰু ইয়াতে হাই মাৰ্কছ আমি লাইট লগাইছোঁ যাতে সন্ধিয়াও খেল হ'ব পাৰে। ইয়াতে আমাৰ বাউণ্ডৰী ৱাল বনোৱা হৈছে আৰু গেলাৰীৰ লগতে খেলুৱৈ থাকিব পৰা ব্যৱস্থাও কৰা হৈছে। আমি অত্যন্ত আনন্দিত যে বংশৰত বা গণমৌত যেতিয়া আমি আহোঁ, সদায় ষ্টেডিয়ামখনৰ আৰম্ভণিৰ পৰাই মই জড়িত আছিলোঁ, আৰু আজি এই ষ্টেডিয়ামখনে এটা পূৰ্ণাংগ ৰূপ পালে সঁচাকৈ আমাৰ সকলোৰে বাবে এটা আনন্দৰ দিন। এতিয়া আমাৰ লক্ষ্য হ'ব লাগে যে আমি কেনেকৈ ইয়াৰ পৰা খেলুৱৈ প্ৰস্তুত কৰোঁ। যদি ষ্টেডিয়াম হয় কিন্তু আমি খেলুৱৈ উলিয়াব নোৱাৰোঁ, তেতিয়াহ'লে আমাৰ উদ্দেশ্য নিশ্চয় সম্পূৰ্ণ নহ'ব। পৰৱৰ্তী সময়ত ষ্টেডিয়ামত কেনেকৈ আমি ফুটবল ট্ৰেইনিং কৰিব পাৰোঁ বা ভলীবল ট্ৰেইনিং কৰিব পাৰোঁ, তাৰ বাবে ময়ো সহায় কৰিম, ক্ৰীড়া সন্থায়ো যত্ন ল'ব। ইয়াত যাতে আমি ধুনীয়া এটা একাডেমি নিৰ্মাণ কৰি উলিয়াব পাৰোঁ, যাতে আমাৰ ইয়াৰ পৰা খেলুৱৈৰ সৃষ্টি হয়। ৰাইজে মোক অনুৰোধ কৰিছে যে ষ্টেডিয়ামখনৰ ওপৰটো আমাৰ গেলাৰীৰ ওপৰখিনি কাভাৰ কৰি দিব লাগে, যাতে বৰষুণ আদি আহিলেও আমি খেল চাব পাৰোঁ। মই গেলাৰীটো আপোনালোকক কাভাৰ কৰি দিম। পৰৱৰ্তী সময়ত আমাৰ লক্ষ্য হ'ব লাগে কেনেকৈ আমি ইয়াত এটা ইনডোৰ ষ্টেডিয়াম নিৰ্মাণ কৰিব পাৰোঁ বেডমিণ্টন আৰু টেবুল টেনিছৰ বাবে, আৰু ভৱিষ্যতে পাৰিলে আমি ক্ৰিকেটৰ সুবিধাও কেনেকৈ কৰিব পাৰোঁ। আমি আলাপ আলোচনা কৰি থাকিম। ৰাস্তা নিশ্চয় ওলাব, লগত নহ'লে ওচৰত আৰু বেলেগ জেগাত হ'লেও আমি কৰিব পাৰিম। এখন ক্ৰিকেট ষ্টেডিয়াম আৰু এখন ইনডোৰ ষ্টেডিয়াম, এই দুটা আমাৰ লক্ষ্য হ'ব, আমি যাতে আগবাঢ়ি যাব পাৰোঁ। মই পুনৰ এবাৰ আজি
বংশৰবাসী গণমৌবাসী আৰু সমগ্ৰ অঞ্চলটোৰ ৰাইজক ধন্যবাদ জনাইছোঁ আৰু এই অনুষ্ঠানত উপস্থিত থকা আটাইকে মই কৃতজ্ঞতা জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ। আজি আমাৰ চৰকাৰৰ কেবিনেট মিটিং এখনো আছে, গতিকে মই সোনকালে যাব লাগিব। আপোনালোক সকলোকে নমস্কাৰ প্ৰণাম জনালোঁ। পিছত আকৌ আহিম মই। বহুত বহুত ধন্যবাদ। জয় হিন্দ, বন্দে মাতৰম।